বাপৰে ইমান গাল মিঠাই বিহুৰ কাৰণে বিহুৰ কাৰণে বিহুৰ সময়তে ইমান মানুহ আহিব নি আপোনালোকৰ ঘৰতে মানুহ নাহে বিহুত মই দোকান দিওঁ ক'ত দোকান দিয়ে অইল মাৰ্কেটৰ ভিতৰত আচ্ছা অকল বিহু সময়তে বনাই নে আৰু আন সময়তো বনাই আন সময়ত কোনোবাই যদি এনেকে বিচাৰে মই দিওঁ বনাই মই বৰ্তমান আছো উখাপুৰ বৰবাম অঞ্চলত জুলীয়াজান যুৱ সংঘই যিখন বিহু আয়োজন কৰে তাৰ লগতে প্ৰৱৰ্তন কৰিছে এবাৰ শিপিনী বঁটা আৰু এই শিপিনী বঁটাটো পাবলৈ সক্ষম হৈছে উখাপুৰ বৰবাম অঞ্চলৰ শ্ৰীমতী পম্পী বৰাই বৰ্তমান পম্পী বৰা বাইদেউৰ ঘৰতে আছো আৰু তেখেতৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম নমস্কাৰ মই পম্পী বৰা মোৰ ঘৰ উখাপুৰ বৰবামত মানুহজনৰ নাম শ্ৰী উমেশ বৰা বাইদেউ অনুভৱটো কেনেকুৱা বাৰু আমাৰ উখাপুৰ বৰবামৰ পম্পী বৰাই বঁটা পোৱাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ। সন্মুখত এয়া আপোনালোকৰ ওচৰত পম্পী বৰা ডাঙৰীয়াই আপোনাক বঁটাটো যে দিব কেনেকুৱা লাগিছে শুনি পেলাই খুব ভাল লাগিছে আৰু আগতে আশা কৰিছিলে নে এনেকুৱা কাম কৰি পেলাই বঁটা এটা পাম বুলি নাই সপোনতো ভবা নাই দৰ্শকসকল যদি আপোনালোকৰ এনেকুৱা কাম কৰা হেঁপাহ থাকে আৰু যদি আপুনি এগৰাকী শিপিনী হয় তেন্তে কোনটো অঞ্চলৰ পৰা আমাৰ ভিডিঅ'টো চাই আছে আৰু আপুনি কি কি কাম কৰে কমেণ্টত জনাবলৈ নাপাহৰিব বিহুত বিকিবৰ কাৰণে ইয়াতে এনেকে ভৰাইছো সৰু সুৰাকে আচাৰ এইটো বীজ জলকীয়া আচাৰ এইটো কেঁচু সাৰ নিজে কৰে নেকি আমাৰ নিজে কৰোঁ ট্ৰেইনিং লৈছিলে নি আগতে ট্ৰেইনিং লৈছিলে আমাৰ মানুহজনে লৈছিলে তেওঁৰ পৰা ময়ো শিকিছোঁ দুইজনে কৰোৱাৰ লগত কেঁচুৱাৰ পৰা উৎপাদন কেনেকুৱা উৎপাদন ভালেই হয় বহুত বিক্ৰী হয় আৰু এইবোৰ চব্জি তব্জি বা ফুলবাৰীত এনেকৈ দিলে মানে সোনকালে ঠন ধৰি উঠে আৰু মানে আপুনি অকল শিপিনীয়ে নহয় মানে মই অকল শিপিনী নহয় খেতিয়কো এইফালে জলকীয়া খেতিও কৰিছোঁ এইফালে সাৰখিনি ঘৰতে আছেই ভেন্দি খেতি কৰিছোঁ আৰু এইফালে গোহালি আছে আকৌ কাঠফুলা খেতি কৰিম বুলি খেৰ গোটাই দিছোঁ কাঠফুলা খেতি কৰিছে নি বাৰু সৰুকৈ কৰিছোঁ এতিয়া মই আকৌ ডাঙৰকৈ আৰম্ভ কৰিম আৰু মোৰ আজি 25 বছৰ হ'ল মই তাঁতৰ লগত জড়িত আৰু কি কি বয় মই জোৰ কাপোৰ মেখেলা চাদৰ গামোচা ৰুমাল টঙালি ইত্যাদি মানে চব বওঁ এক্সট্ৰা কিমানমান সময় দিব পাৰে প্ৰতিদিনে মই এখনমানকৈ চাদৰ ওলাওঁ ঘৰৰ কামৰ মাজতহে আৰু তাঁত বওঁ নিৰ্দিষ্টকৈ বোলে তাঁতখনতে অকল বিজি নাথাকোঁ অকলশৰীয়া মানুহ চব কৰিব লাগে তেনেকৈ বওঁ অকল বিহু বুলিয়ে লগায় অকল বিহু বুলি নহয় মোৰ 12 মাহ তাত থাকেই বাহিৰৰ অৰ্ডাৰ পায় নেকি অৰ্ডাৰ পাওঁ মানে মই দিবহে নোৱাৰোঁগৈ অকলে বৈ মানে ঘৰুৱা কামৰ মাজত মই আজি আছো বৰ্তমান উখাপুৰৰ বৰবাম অঞ্চলত দুলীয়াজান আৰু ভাদে পাচলি পাৰ্শ্বৱৰ্তী উখাপুৰৰ বৰবাম অঞ্চলত মই আছো পম্পী বৰা বাইদেউৰ ঘৰত বিহু সময়ত মই অইল মাৰ্কেটৰ ভিতৰত অস্থায়ীভাৱে সৰু সুৰাকৈ এখন দোকান দিওঁ পিঠা পনা এনে আচাৰ সান্দহ চিৰা ইত্যাদি বাকী সময়ত মই ঘৰুৱা এইফালে জলকীয়া খেতি কৰিছোঁ আকৌ কাপোৰ চিলাওঁ দহি বাটো বিক্ৰীটো ভালে হয় ঘৰৰ পৰা বিক্ৰী হয় যোৰ কাপোৰ কানি আচাৰ যি বনাওঁ দি দিব পাৰিব 7996861744 মোৰ বস্তু যোৰহাট শিৱসাগৰ নাজিৰা চাচনি গাঁৱৰ ভূঞা চবতে নিয়ে ডিজাইনবোৰ পচন্দ কৰে মোক কোনেও শিকোৱা নাই মই নিজে শিকিছোঁ অভিজ্ঞতা নিজে থকা খাই নিজেই মানে শিকিবলৈ আৰম্ভ কৰিলোঁ আৰু ফুল জালি মই ঘৰত থাকোঁতে একো নাজানোৱেই মোৰ প্ৰথম তাঁতখন শিকোঁতে মানে মাটিশালেই আছিলে তাৰপিছত তেনেকৈ মই কমকৈ বৈ এযোৰ দুযোৰকৈ কাপোৰ বৈ শিকোঁতে এইখন হেণ্ডলুম মই নিজে কিনি লৈছোঁ নিজে কাপোৰ বিকিয়ে মই তাঁতশাল কিনিছোঁ এখন 8,000 টকা তাত মানে পদ্মৰাজ কোৱা বুলি তাহাঁতৰ ঘৰত শাল আছিলে আগতে এনেকুৱা হেৰি খুলিছিলে আৰু তাৰপিছত বিকিব বুলি গম পাই মই কাপোৰ বিক্ৰী কৰি শালখন লৈছোঁ এতিয়া অলপ স্পীড হৈছে আৰু তাত মাটিশালখনতকৈ বেছি বব পাৰিছোঁ তাতো সঁচা ময়ো এই ভবান মোৰ সপোন ৰচাৰ নিচিনাই হৈছে মই ভবা নাছিলোঁ এনেকৈ ঘৰুৱা কামৰ মাজতে তাত বৈ বিক্ৰী কৰি মানে উপাৰ্জন 2 এটকা ঘটিছোঁ ল'ৰাকো পঢ়াইছোঁ ঘৰৰ সমস্যাও সমাধা কৰিছোঁ বহুত ভবা নাছিলোঁ এনেকৈ বোলে যে বঁটা
দিব দুলীয়াজান যুৱ সংঘৰ ফালৰ পৰা। সেইদিনা বহুত ভাল লাগিলে, এটা নতুন জীৱন পোৱাৰ আগতে লাগিছে। পইচাটো ডাঙৰ কথা নহয়, সন্মান পোৱাটো ডাঙৰ কথা। তেওঁলোকলৈ মই অশেষ ধন্যবাদ জনাইছোঁ।